ভক্তিসুধা সন্ধানী সত্ৰত আজি এই মহান প্ৰাৰ্থনা কৃষ্ণ আমি আপোনাৰ খবৰ দুখানি অভয় চৰণত এই গধূলি সেৱা ভাগি নিবেদন কৰা হৈছে আৰু আপোনাৰ খবৰ আজ্ঞা মানি আমি এই মাধৱ মহাপুৰুষৰ বিৰচিতৰ এই মহান ঘোষা ভাগি দুই এফাকি ঘোষাৰ আমাক পাঠৰ কাৰণে আপোনাৰ ভাৱে আগবঢ়াইছে আমি মাত্ৰ নিমিত্ত হৈ পাঠ ভাগিলৈ আগবঢ়া হৈছে কৃষ্ণ 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 হৰি হৰি ৰাম 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 কৃষ্ণ মুক্তি নিস্পৃহ জিতু হেহি ভকত ৰসময় মাগো ভকতি সমস্ত মস্তক মনি নিজ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি ৰাম ভজু হেন দেৱ যদুপতি কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ হৰি গোপাল গোবিন্দ মুকুন্দ মধু মুৰাৰি ভকতৰ ধন হৃদয় ৰঞ্জন ব্ৰজ জন অধিকাৰী কৃষ্ণ কৃষ্ণ আপুনি আৰু ইয়াৰ নামৰ নহয় আৰু দুকুটমান গাই দিয়ক নামে আৰু দুকুটমান গাই দিয়ক ৰাম ৰাম অনন্ত প্ৰভু ভগৱন্ত ভকত ভয় ভঞ্জন নিত নিৰঞ্জন দানৱ গঞ্জন সজন সজন জন ৰঞ্জন ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰঘুপতি ৰাঘৱ ৰঘু নন্দন অনাদি অনন্ত শিৱ সনাতন অচ্যুত জগ বন্দন কৃষ্ণ প্ৰভু
এই মহান আমাৰ সঞ্চালিকাই স্মৰণলৈ সেৱা নিবেদন কৰিছো। আপোনালোকে আমাক আজি অলপ সৰলীকৰণ কৰিবৰ কাৰণে দায়িত্ব দিছে। আমাৰ ইমান যোগ্যতা নাই আপোনালোকৰ আশেষ আৰু আদেশ দুইটাকে শিৰগত কৰি আমি এই সম্পৰ্কে কিছু আলোচনা আগবঢ়াম বুলি মনলৈ ভাবিছো আৰু আসনো গ্ৰহণ কৰিছো। ইয়াৰে কৰিবলৈ যাওঁতে নিশ্চয় আমাৰ ভাৱ ভংগী চিন্তা চৰ্চাত হতশস্যখিনি অপৰাধ হ'ব পাৰে, সেইখিনি আপোনালোকে মূলখন নকৰিলে আমাৰ গত্যান্তৰ নাই। জয় জয়তে মহাপুৰুষৰ ৰচিত বাকী গোসাঁই আপোনাৰ খবৰ ভকত বান্ধৱ আই মাতৃ সমস্ত চৰণলৈ আমি সেৱা নিবেদন কৰিছো। প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ, ৰাম জানিয়া লৈলো শৰণ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। জটিল কথা নাই, নাম আছে, মই নামকেইটা মাত্ৰ কৈ যাম আৰু দেই, যে ভগৱন্তৰ বহুতো নাম আছে, চব গুণবাচক নাম। কি কি কাম কৰে তেওঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি নামবিলাক মানে ভগৱন্তই ধাৰণ কৰিছে। ৰাম কৃষ্ণ হৰি, গোপাল গোবিন্দ মুকুন্দ মধুমুৰাৰী, ভকতৰ ধন হৃদয় ৰঞ্জন ব্ৰজ জন অধিকাৰী। এইবিলাক ভগৱন্তৰ একো নাম। ভগৱন্তৰ এটা নাম ৰাম, ভগৱন্তৰ এটা নাম কৃষ্ণ, ভগৱন্তৰ নাম হৰি, ভগৱন্তৰ নাম গোপাল, ভগৱন্তৰ নাম গোবিন্দ, মুকুন্দ, মধু, মুৰাৰী, এইবোৰ ভগৱন্তৰ একো নাম। এই নামবিলাক গুণবাচক। মানে ৰামটোৱে কেনেকৈ আমাৰ সমস্ত পাপ হৰণ কৰে, পূৰ্বতে এইখিনি ব্যাখ্যা কৰি গৈছে। কৃষ্ণৰ নামে কেনেকৈ আমাৰ সমস্ত মানে আমাৰ জীৱনৰ যিমান আমি মানে আমাৰ পূৰ্বৰ পৰা সঞ্চিত যিমানবোৰ পাপ আছিল সমস্তখিনি কৃষ্ণ নামে শেষ কৰি দিব পাৰে, হৰি নামে শেষ কৰি দিব পাৰে। গোপাল গোবিন্দ এই নামবিলাকৰ অনন্ত মহিমা। মুকুন্দ মাধৱ মানে ইয়াৰ কামবোৰ বেলেগ বেলেগ, কিন্তু নামৰ অতৰ্ক মহিমা সেইবিলাক কাম কৰি থাকে। সেইকাৰণে নামবিলাক যদি এটা নামেই দিলেহেঁতেন তেতিয়া আমি আনন্দ হয়তো নাপালোহেঁতেন। যদিও নামৰ কামবিলাক প্ৰায় একেই, তথাপিতো আমি নামবিলাক তেনেকৈ মিলাই গাই মানে আনন্দ লাভ কৰিব পাৰো। মুকুন্দৰ নামটো এটা কাম আছে, মধু নামটো কাম আছে, মুৰাৰী দৈত্যক বধ কৰিছিল, আমাৰ মুখসকলকো কৃপা কৰিব পাৰে। তেওঁক ভকতৰ ধন বুলি কোৱা হয়। আকৌ ভকতৰ ধন হৃদয়খন তেওঁ ৰঞ্জন কৰি আছে, প্ৰকাশিত কৰি আছে, জ্যোতিষ্মান কৰি ৰাখিছে। আৰু তেওঁকে ব্ৰজজনৰ অধিকাৰী বুলি কোৱা হয়। বাস্তৱিকতা ব্ৰজজনৰ অধিকাৰী বুলি কওঁতে সেয়া কৃষ্ণৰ ব্ৰজধামৰ কথাই কৈছে। ঠিক সেইদৰে আমাৰ হৃদয়খনতো ব্ৰজধাম এখন আছে, আমাৰ হৃদয়তো এখন ব্ৰজধাম আছে। এইটো যুৱ শাস্ত্ৰ বিলাকে কৈছে যে আমাৰ এখন ব্ৰজধাম আছে। ব্ৰজধামখন আছে ক'ত? আমাৰ যিটো সুষমনা আমি নাৰী বুলি কওঁ, সুষমনা নাৰী আমাৰ যিডাল স্পাইনেল কৰ্ড ইংৰাজীত কয়, যাক আমি সুষমনা কাণ্ড বুলি কওঁ, এই স্পাইনেল কৰ্ডত ভিতৰত সেই সুষমনা নাৰীডাল আছে। সুষমনা নাৰীৰ হেনো মানে তাত ভিতৰত কেইবাটাও ভাগ আছে, সৰু সৰু নাৰী আছে। সুষমনা নাৰীৰ মাজতে এডাল নাৰী আছে, সেইডালৰ নাম ব্ৰজা নাৰী। আকৌ ব্ৰজা নাৰীৰ মাজত এডাল আছে চিত্তিনী নাৰী, আৰু চিত্তিনী নাৰীৰ মাজত এডাল নাৰী আছে ব্ৰহ্ম নাৰী। সেইবোৰ আমি দেখা নাই, আমি এই যুৱ শাস্ত্ৰ পঢ়োতেহে পাইছো যে সেইখনকে ব্ৰজধাম বুলি কয়। সুষমনা নাৰীৰ মাজত থকা এই ব্ৰজা নাৰীডালে প্ৰায় এক প্ৰকাৰ ব্ৰজধামৰ সদৃশ। আৰু সেই ব্ৰজা নাৰীডালৰ ভিতৰতেই চিত্তিনী নাৰীডাল আছে। চিত্তিনী নাৰীডালক আচলতে আমাৰ নামটো এনেই চিত্তিনী বুলি দিয়া নাই, সেইটো চিত্ৰ জগত সেইখন। এতেকে চিত্তিনী নাৰীডালেই 6টা পদ্মচক্ৰ ধাৰণ কৰি আছে। মানে আমাৰ এই যিটো কুলকুণ্ডলী বুলি কোৱা হয়, যিটো আমাৰ একেবাৰে মূলাধাৰ চক্ৰৰ পৰা ধৰি একেবাৰে সহস্ৰডাল পদ্মলৈকে যিকেইটা 6টা পদ্মচক্ৰৰ উপৰি আদিকৈ সহস্ৰডাল পদ্মলৈকে বিশাল পদ্মচক্ৰটো ধাৰণ কৰি থকা মূল মানে সুষমনা নাৰীডালৰ মাজত থকা চিত্তিনী নাৰীডালেই ধাৰণ কৰি থাকে।
আৰু চিটিনি নাইডালে ব্ৰজনাৰীৰ মাজতে থাকে। এতেকে এই আমাৰ মূলাধাৰ চক্ৰ, স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰ, অনাহত চক্ৰ, বিশুদ্ধ চক্ৰ, তাৰ পৰা ওপৰলৈ গৈ থাকে আজ্ঞা চক্ৰ আৰু শেষত সহস্ৰডাল পদ্ম। এই যে আমাৰ মাছে সঁচা কথা কবলৈ গলে মানে প্ৰকৃত কথা কবলৈ ব্ৰজধাম বুলি কলে হৃদয়ত সেইখনকে ব্ৰজধাম বুলি কোৱা হয়। এইখন ব্ৰজধামৰ যাতে তাতে ব্ৰজধাম কিয় বুলি কোৱা হয়, য'ত কৃষ্ণ থাকে, কৃষ্ণৰ নিবসক্ষেত্ৰ। আপুনি যদি আপোনাৰ হৃদয়খন যদি ব্ৰজধাম সদৃশ কৰি ৰাখিব পাৰে কৃষ্ণ, তেতিয়া আহিবই। যদি আপুনি ব্ৰজধামৰ নিচিনাই কৰিব, কাৰণ তেওঁ ব্ৰজধামত থাকে, সেইটো জেগা পৰিষ্কাৰ কৰি ৰাখিব পাৰে। হৃদয়খন যদি আমাৰ শুদ্ধ হৈ থাকে, পৰিশুদ্ধ হৈ থাকে, আমাৰ কোনো মলি নাথাকে, আমাৰ অবিদ্যাই ক্ৰিয়া কৰিব নোৱাৰে, বা আমাৰ দুৰ্ভাৱনা নাথাকে, কাৰো প্ৰতি হিংসা দেশ এইবোৰ ভাৱবোৰ নাথাকে, পবিত্ৰ হৈ থাকে, তেতিয়াহ'লে সেইখনেই ব্ৰজধাম হ'ব। সেই ব্ৰজধামলৈ তাত কৃষ্ণই খেলিবই, আহিবই, কৃষ্ণ থাকিবই। আৰু কৃষ্ণ থাকিলে তেতিয়া আপুনি আৰু কৃষ্ণ হৃদয়ত থাকিব, আপুনি কি চিন্তা কৰিবলৈ আছে, একো কৰিব নালাগে। তাকে তেওঁ ব্ৰজধামৰ ব্ৰজজনৰ অধিকাৰী, ব্ৰজজনক তেওঁ ব্ৰজজনৰ অধিকাৰী বুলি কোৱা হয়। যিমান ব্ৰজধনৰ লোক আছিল সেই সময়ত কৃষ্ণৰ লগত সমস্তকে তেওঁক ৰক্ষা কৰিছিল, কাকো বিপদত পৰিবলৈ দিয়া নাছিল। ক'ৰবাত বিপদত পৰিছে যদি তাত গৈ পেলাই তেওঁ সমস্তকে ৰক্ষা কৰিছিল। কিমান ধৰণে কোনোবা অগ্নিয়ে বেৰি ধৰিছিল, কৰবাত কিবা এটা কালিনাগে ধৰিছিল, যেনেকে যি নহওক সমস্তকে তেওঁ ৰক্ষা কৰি ফুৰিছিল। যে ব্ৰজজনৰ লোকসকলৰ তেওঁ অধিকাৰী আছিল, তেওঁলোকক ৰক্ষা কৰাটো আনন্দ দিয়া। তেওঁৰ নামটো ৰাম, তেওঁৰ নামটো অনন্ত, প্ৰভু ভগৱন্ত, ভকতৰ ভয়ভঞ্জন, ভকতৰ ভয় ভঞ্জন কৰে। আমাৰ ভয়নো কাৰ নাই, সকলোৰে ভয় আছে। আমাৰ সাংসাৰিক বিষয়বাসনত থকা মানুহৰ পুৱা গধূলি ভয় থাকিবই, যিকোনো ভয়ে থাকিব। ইফালে ওলাই যাম, কৰবাত কিবা এটা হব নেকি, মই চাইকেলখন চলাইছো তাতো ভয় লাগে, দুখে পাম কিজনী কৰবালৈ গৈছো, বা ৰোগ ব্যাধি কথা বতৰা এইবিলাক ভয় আমাৰ থাকেই। আমি সংসাৰখনত সদায় ভয়াতুৰ হৈ আছো, কাৰণ কোন সময়ত কি হয় একো ঠিক নাই। কিন্তু এই ভকত সকলৰ ভয়টো ভগৱন্তই ভঞ্জন কৰে, নাইকিয়া কৰি দিয়ে। ভকতৰ ভয়টো নাথাকে। ভকতে, কাৰণ ভগৱন্তৰ চৰণত আশ্ৰয় লোৱাৰ পাছত ভকতৰ ভয়টো থাকিব নোৱাৰে। যদি থাকে তেতিয়াহলে আমি বুজিম যে তেওঁ তেখেতে ভক্তি মাৰ্গত নিশ্চয় কৰবাত শুদ্ধ পথৰে আগবাঢ়িব পৰা নাই। যদি ভকতৰ তাতো আহি যদি ভয়ে পায়হি, ভয় মানে অন্য ভয় নহয়, কিছুমান ভয়তো থাকিবই মানুহৰ, সেইখিনিৰ পৰা আমি আঁতৰি যাব নোৱাৰো। সাংসাৰিক ভয়তো থাকিবই, কিন্তু আমি যে বাহিৰা শত্ৰু কিছুমান, আমি যাৰ কাৰণে সেইবোৰ পৰা ৰক্ষা পাবলৈ কোনোবাই দৌৰ লৈছে, তাবিজ লৈছে, কোনোবাই পাথৰ লৈছে, কিবা লৈছে, এইবোৰ ভয়, কোনোবাই কিবা এটা কলে এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, এতিয়া সেই ভয় বিলাকৰ কথা ইয়াত কৈছে। আপুনি ভয়তো আপুনি থাকিবই। আপোনাৰ ঘৰত চোৰ চাৰি আহিব পাৰে, কোনোবাই চোৰে কিবা এটা হেৰি কৰিব, আপুনি দৰ্জাখন খুলি থৈ পেলাই খুলিবতো নোৱাৰে, সেইটো আপোনাৰ কৰ্তব্যৰ ভিতৰতে পৰিব। তাত আমাৰ সেইটোত আপোনাৰ সেইটো দৰ্জাখন বন্ধ কৰি থলে আপুনি কিবা এটা ভুল কৰিছে বুলি ভবাটো ভুল হব। সেইকাৰণে আমাৰ সেইবিলাক ভয় থাকিবই, সাংসাৰিক ভয়। আপুনি কৰবাত বস্তু এটা লৈ গৈছে, স্কুটিখন গৈছে, আপুনি লকটো কৰিবই লাগিব, কাৰণ কৰবাত চোৰাই লৈ যাব পাৰে। এইটো আপোনাৰ সাৱধানতাৰ মনত নাই। আপুনি আমাৰ জিলা শাখা অধিৱেশন কেতিয়া? তাৰপিছত মানে আমাৰ মানে সেইকাৰণে আমি এই ঈশ্বৰৰ নামখিনিৰ ওপৰত আমাৰ গুৰুত্ব আমি দিম। তাৰ কৈছে ভকত ভয়ভঞ্জন, নিত্য নিৰঞ্জন, দানৱ গঞ্জন, সজ্জন জনতাৰণ। সজ্জন জনতাৰণটো, সজ্জন জন ৰঞ্জন মানে আমাৰ মানুহ বিলাকক এইবিলাক কথা যিবোৰ কৈ আছে সেইবিলাক সজ্জনসকলক উদ্দেশ্যি কৰি কৈছে। ইয়াত দুৰ্জনসকলৰ কথা ইয়াত কোৱা নাই, কাৰণ আগতে যিবোৰ কথা কৈ আহিছে ভকতসকলক উদ্দেশ্য কৰি কৈ আহিছে, বৈষ্ণৱসকলক উদ্দেশ্য কৰি কৈ আছে, সাধুসকলক উদ্দেশ্য কৰি কৈ আহিছে, মহন্তসকলক উদ্দেশ্য কৰি আছে। সেইকাৰণে সকলোকে একেলগে ইয়াত সজ্জন শব্দটো প্ৰয়োগ কৰিছে। মানে সজ্জন মানে সদ্গুণৰ গৰাকী যিসকল, সেই সজ্জন যিমান লোক আছে সজ্জনসকলক ৰঞ্জন কৰা তেওঁৰ এটা বিশেষ নাম। সেই সজ্জনসকলক মানে সজ্জনসকল মানে সৎ কামত যিসকল লাগি থাকে, মানে সেইসকলকে সজ্জন বুলি কৈছে। আৰু তেওঁ নিত্য নিৰঞ্জন, দানৱ গঞ্জন, গঞ্জন মানে দানৱক নাশ কৰোতা, সজ্জনক ৰঞ্জন কৰোতা, এইবিলাক
তেওঁৰ বিশেষ বিশেষ নামৰ মহিমা। ৰাম কৃষ্ণ ৰঘুপতি, ৰাঘৱ ৰঘুনন্দন, অনাদি অনন্ত শিৱ সনাতন অচ্যুত জগবন্দন। এতেকে জগবন্দন মানে তেওঁৰ নাম জগবন্দন এইকাৰণে কোৱা হৈছে যে তেওঁ সমস্ত জগতত তেওঁ বিৰাজমান। এইখিনিতে নাই, সেইখিনিতে আছে, এইটো কথাটো কেতিয়াও আমি কব নোৱাৰো। ঈশ্বৰ নাইকিয়া কোনো জেগাত নাই, কাৰণ যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ। আমি সমস্ত জগতত হৰি বিৰাজমান। বোলে এইডোখৰত হৰি নাই, সেইখিনিত আছে, এনেকুৱা ধাৰণাটো আমি কৰি লব নালাগে যে এইখিনিত আৰু ঈশ্বৰ নাইকিয়া জেগা, এইখিনিত আমি প্ৰস্ৰাৱ কৰিব পাৰিম। কাৰণ এনেকুৱা এটা নাই জগত যি হৰি আছে কোন দিগেন দিলেন পাও, মানে গোটেইখন জগতত হৰি আছে, তুমি ক'ত ভৰি দিলা? এতিয়া এনেকে প্ৰশ্ন সোধাৰ নিচিনা মানে আমাৰ হব। এতিয়া আমি মাত্ৰ এইটোৱেই, কাৰণ কোনো তেওঁক এৰাই আমি কাম কৰিব নোৱাৰো। তেওঁকে চাবলৈ গলে তেওঁৰ গাতেই ভৰি দি ফুৰিব লাগিব। তেওঁ যিটো, কাৰণ সেইখিনি আমাক সুবিধা তেওঁ দিছেই। তেওঁ আমাক প্ৰতিপাল কৰিবৰ কাৰণে এই মনুষ্যসকল বা নৰ সমাজ বা জীৱসকল তেওঁৰে অংশ নহয় জানো, তেওঁৰে পুত্ৰ যিমানবোৰ আছে। জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে, এইবিলাক তেওঁৰ পুত্ৰ। এতেকে পুত্ৰসকল প্ৰতিপাল কৰিবৰ কাৰণে তেওঁ গোটেই সমস্ত শৰীৰটোকে তেওঁ আমাক এৰি দিছে। আমি তাতেই খেলা ধূলা খেলি মেলি সেই ভগৱন্তৰে লীলা চৰিত্ৰ পাঠ কৰি আমি সংসাৰত আছো। সেইকাৰণে আমি তেওঁক এৰাই কতো চলিবলৈ, সমস্ত জগতত তেওঁ বিৰাজমান। কৃষ্ণ আই যাওকচোন। হয়, কৃষ্ণ কৃষ্ণ। হে ৰাম দেৱকী নন্দন, ৰাম নাৰায়ণ, জগত কাৰণ, ৰাম সৰ্বদেৱ শিৰোমণি নাৰায়ণ, সমস্তে সুখৰ ধাম, নিৰাকাৰ নিৰাময় নৰোত্তম, নাৰায়ণ নিৰঞ্জন, মুকুন্দ মুৰাৰী ভয়হাৰী, ভকত জন ৰঞ্জন, মাধৱৰ নাম বৎস প্ৰায় হইল, ভক্তে তাংকলৈয়া যান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যেন, তাৰ পাছে পাছে ধান্ত। কৃষ্ণ প্ৰভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া নামৰ কথা কৈছে। গতিকে আপোনালোকে এই নামৰ মানে এই যে লিখিছে, আমাৰ নামৰ এইখিনি আগত আমি যেতিয়া সৰু আছিলো, আমাক কেতিয়াবা কৈছিল বা আমাৰ জ্যেষ্ঠ ভক্তসকলে কৈছিল যে ৰাতিপুৱা গধূলি যদি এই মাধৱদেৱৰ বিৰচিত নামৰ বেছি দীঘল নহয়, এইখিনি যদি নিৰন্তৰ গাই থাকি লৈ থাকিব পাৰে, ক'বলৈ গৈছে এইকেইটা মুখস্থ কৰি ল'ব লাগে। লৈ হেনো খোজকাঢ়ি যাওঁতে হওক, ক'ৰবাত কিবা এটা গৈছে, এটা কম সময়ৰ ভিতৰতে হ'বই নামখিনি লবলৈ চেষ্টা কৰিব লাগে। নিজে এইটো বেছি দীঘলো নহয়, কাৰণ ইয়াত পিয়ৰলি ইয়াত মাত্ৰ নামেই আছে, অন্য নিচিনাকে ইয়াত অন্য কথা সোমাই থকা নাই, অকল নামেহে আছে। সেইকাৰণে এইখিনি যদি আমি লৈ থাকিব পাৰো, কেতিয়াবা ওলাই গৈছো, আৰম্ভ কৰি দিওঁ যদি ৰাম কৃষ্ণ হৰি গোপাল গোবিন্দ মুকুন্দ মধুৰাৰী, ভকতৰ ধন হৃদয় ৰঞ্জন ব্ৰজজন অধিকাৰী, ৰাম অনন্ত প্ৰভু ভগৱন্ত ভকত ভয়ভঞ্জন, নিত্য নিৰঞ্জন দানৱ গঞ্জন সজ্জন
জনৰঞ্জন ৰাম কৃষ্ণ যদুপতি ৰাঘৱ ৰঘুনন্দন অনাদি অনন্ত শিৱ সনাতন অচ্যুত জগবন্দন। এনেকে এই নামখিনি মানে আমি যদি মানে ক'ৰবালৈ যাওঁতে আমি মুখস্থ কৰি যদি লৈ থাকো, তেতিয়া আপোনাৰ মানে সমস্ত কাৰ্য সিদ্ধি হৈ গুচি যাব বুলি কৈছিলে। তাৰমানে ইমানেই ইয়াৰ কাম, কাৰণ আপুনি এইখিনি নাম লৈ থাকিলে কি হবগে ইয়াৰ পিছত শেষ কৰি কৈ থৈছে, এই নামখিনি যদি আপুনি লৈ থাকে নিৰন্তৰ ভাৱে, দৈৱকী নন্দন ৰাম নাৰায়ণ জগত কাৰণ ৰাম সৰ্বদেৱ শিৰোমণি নাৰায়ণ সমস্ত সুখৰ ধাম। তাৰ পাছতে কৈছে নিৰাকাৰ নিৰাময় নৰোত্তম নাৰায়ণ নিৰঞ্জন। এটাবিলাকে নামেই মুকুন্দ মুৰাৰী ভৱভয়হাৰী ভকত ৰঞ্জন ভকত জনৰঞ্জন। এই নামখিনি যদি আমি নিৰন্তৰ আমাক মানে চুতীয়াভাৱে কোৱা কথা কোষেশ্বৰ কলিতাই কৈছিলে, আমাৰ ঋষেশ্বৰ দলৈ বাপেও আমাক কৈছিল যে আমি বৰ চতুৰ যদি হব খোজো, বৰ বেছিবোৰ গাই বাই থাকিবতো লাভ নাই, মাত্ৰ এটা কামো যদি আমি কৰো, এই মাধৱদেৱে লিখা এই নাম নামৰ হেৰিকেইটা বৰ দীঘল নামো নাই, সেই নামকেইটা যদি আমি মুখস্থ কৰি লৈ যদি সৰ্বক্ষণে আমি গাই থাকিব পাৰো, ইফালে সিফালে কাম এটা কৰিছো বা কিবা এটা কাম কৰিছো, কেনিবা ফালে গৈছো, যদি তাৰ নাম কেইটা লৈ থাকিব পাৰো, তেতিয়া কিন্তু আমি ভাগ্যৱান হৈ পৰিম। খালি আহি থাকিলে হ'ল নামকেইটা, সেই নামখিনি। কাৰণ ইয়াৰ এই নামকেইটাৰ মাজত মানে এটাইখিনি গুণ সোমাই আছে, এটাইখিনি এজন মানুহৰ কাৰণে যিখিনি প্ৰয়োজনীয় কাৰ্য, মানুহজনৰ মানে ভাল ধৰণে সংসাৰত থাকিবলৈ, ঈশ্বৰ বিশ্বাস হৈ থাকিবলৈ হলে যিখিনি লাগে সমস্ত গুণ এই নামখিনি দিছে। সেইকাৰণে এই নামকেইটা লৈ লৈ যদি আমি কেনিবা যাওঁ বা নামকেইটা লৈ যদি কিবা কাম এটা কৰো, তেতিয়া আপুনি কি লাভ হব, সেই লাভটো শেষত গৈ মানে মাধৱ পুৰুষে আমাক কৈছে যে এইখিনি নাম যিখিনি মাধৱৰ নাম কৰিলে, মাধৱৰ নাম বৰ্ষ প্ৰায় ভৰিল, এইবিলাক পোৱালিৰ লগত তুলনা কৰিছে, গৰুৰ যেনেকে পোৱালি তেনেকুৱাই ভগৱন্তৰ নাম গৰু পোৱালিটোৰ লগত, গৰুজনী যেনিবা ভগৱান হল, তেওঁৰ পোৱালিটো তেওঁৰ বৎস। এনেকে সেই বৎসক যেনেকে লৈ গলে পোৱালিটো মানে অকমানি পোৱালিটোক যদি কোচত উঠাই লৈ যায়, তেতিয়াহলে যেনেকৈ ধেনু অৰ্থাৎ গাইজনীও পিছে পিছে গুচি যায়, ঠিক তদ্ৰূপ মাধৱৰ নাম বৎস প্ৰায় ভৈল ভক্তে তাংকলৈ যায়। অৰ্থাৎ এই নামখিনি যদি লৈ যায়, নৰমৰ দিন লৈ গৈ থাকে তেনি তেতিয়া বেদৰ ঈশ্বৰ, চাবলৈ সাংঘাতিক কথা কৈছে। এইটো বৰ চাবলৈ গলে মানে কথাটো যদিও সৰু, যে মানে ভগৱন্তক বেদৰ ঈশ্বৰ বুলি কৈছে, বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। ইয়াত হৰিক ধেনুৰ লগত তুলনা কৰিছে, ভগৱন্তৰ নামক বৎসৰ লগত তুলনা কৰিছে, আৰু হৰিৰ অৱস্থিতিটো বেদৰ ঈশ্বৰ বুলি কৈছে। এতেকে আমি সেইকাৰণে এই নামখিনি লৈ থাকিবলৈ যত্ন কৰিব লাগে, ঈশ্বৰ নিজে আহিব তেতিয়া। আমাৰ কাম হৈছে নাম লোৱা কামে, নাম লৈছো কাম হব নে নাই সেইটো কথা নহয় আৰু। এই নামখিনি যিখিনি দিছে, ইয়াত নামততো কোনো অন্য কথা নাই, কাকো বেয়াকে কোৱা কথা এটা নাই, কাকো গালি কৰাৰ কথা এটা নাই, ইয়াত কৰ্মকাণ্ডৰ কথা নাই, অন্য কথা নাই, ইয়াত মাত্ৰ অকল নামহে আছে, পিয়ৰ নাম আছে, মাত্ৰ নাম আছে। গতিকে নামখিনি যদি বেছি দীঘলো নহয়, বৰ মানে তাকৰ নাম, এইখিনি যদি আমি সৰ্বক্ষণতে লৈ থাকিব পাৰো, তেতিয়াহলে আমাৰ হেনো এই জীৱনটো সাৰ্থক হব, কোনো ধৰণৰ সমস্যাই আমাক নাপাবই। এই আৰু ভগৱন্তই আমাক বিপদত যোৱা পিছে পিছে যাব, যেতিয়া ক'ৰবাত বিপদ পথত গলে হেনো তাৰ পৰা ঘূৰাই আনিব, কিবা এটা ঘূৰাই আনিব, যেনে তেনে আপোনাক বচাই দিব। এইটো খাটাং। এয়া আমাৰ এই মহান মহান ব্যক্তিসকলে কোৱা কথা। এতিয়া ময়ো আপোনালোকক আহ্বান জনাইছো, এই নাম কেইটি যাতে আমি লোৱাৰ চেষ্টা কৰো, তাৰ ফলত আমিতো লাভৱান হমেই, যে আমাৰো এটা আগন্তুক কোনোবা বিপদ বা কিবা এটাৰ পৰা আমি নিশ্চয় নিজকে বচাব পাৰিম। এয়া নামৰ গুৰুত্ব দিছে মহাপুৰুষে, কাৰণ আমাৰ উদ্দেশ্যটোৱে হৈছে নামঘোষাৰ উদ্দেশ্যটো হৈছে নাম মহিমা প্ৰকাশ কৰা। গতিকে এই নামখিনি আৰু মহাপুৰুষে একেলগে একে জেগাতে তৈয়াৰ কৰি দিছে, যাতে এইখিনি আমি লৈ আমি পৰম শান্তি লাভ কৰিব পাৰো। কৃষ্ণ আইতে যাওকচোন, প্ৰশংসা আছে ইয়াৰ পাছত। হয় হয় প্ৰভু কৃষ্ণ কৃষ্ণ। তাৰা হবে পূজ্য, তাৰা হবে ধন্য, তাৰাহে সুখী
জন কলি যুগে হৰি আনক বোলাৱে আপোন কৰে কীৰ্তন। কৃষ্ণ। এইটো এটা প্ৰশংসা নামৰ এটা শিতান আৰম্ভ কৰিছে যে কাৰোবাকতো প্ৰশংসা কৰিব লাগিব। কোন লোকসকল প্ৰশংসনীয়? আমি সাধাৰণতে কেতিয়াবা ল'ৰা ছোৱালীয়ে ভালকে কৃতকাৰ্য হলে আমি তেওঁক প্ৰশংসা কৰো, বা কোনোবাই ভাল কাম এটা কৰিলেও তেওঁক প্ৰশংসা কৰো। প্ৰশংসাৰ উদ্দেশ্যটো হৈছে তেওঁ কৰা কামটোৰ পৰা আমি যে আনন্দিত হৈছো সেই কথাটো আমি মানে প্ৰকাশ কৰিব বিচাৰো, সেইকাৰণেতো প্ৰশংসা বুলি কোৱা হয়। এতিয়া ইয়াতো এই মহাপুৰুষ মাধৱদেৱে প্ৰশংসা নামৰ এটা শিতান ৰাখিছে। ইয়ে কিছু লোকক প্ৰশংসা কৰিছে। এই যিসকল মানুহ প্ৰশংসাৰ পাত্ৰ সেইসকলৰ কথা ইয়াত উল্লেখ কৰিছে। কাৰ প্ৰশংসা কৰিছে? যে তাৰা সবে পূজ্য, তাৰা সবে ধন্য, তাৰা সে সুহৃদ জন, কলি যুগে হৰি আনকো বোলাৱে আপোনো কৰে কীৰ্তন। এতিয়া আমাক সেইজনকে আমি ভাল পাওঁ বা আমি সেইজনকে ধন্যবাদ দিওঁ যিজনে মোক বিচাৰিলেই পইচা পাতি দিয়ে, বা কেতিয়াবা আনি মোক তেওঁৰ ঘৰৰ বস্তু আনি দিয়ে, আমি তেওঁক বেছি প্ৰশংসা কৰো। একদম ভাল মানুহ, কাৰণ তেওঁৰ ঘৰত কিবা এটা খেতি বাতি কৰিলে পাচলিটো আনি মোৰ ঘৰত দিয়ে, অৰ্থাৎ মই সেইটো বেছি ভাল পাওঁ, সেইটো তেতিয়া তেওঁক প্ৰশংসা কৰো। বা বিচাৰিলে পইচা পাতি দিয়ে, বা মোক প্ৰশংসা কৰে, মোক ভাল পায়, ৰাস্তাই পদূলিয়ে মাত বোল কৰে, ঠিক তেনেকুৱা লোকক আমি প্ৰশংসা কৰো সাধাৰণতে। কিন্তু ইয়াত সেইসকল প্ৰশংসনীয় নহয়। আপোনাক কোনোবা এজনে ধন দিছে, কোনোবা বস্তু দিছে, আপোনাক সন্মান জনাইছে, সেইসকল প্ৰশংসনীয় নহয়। সেইবিলাকে দিয়াবিলাকে আপোনাক লোকচানহে কৰি আছে। আপোনাৰ যিটো সততা, সেই সততাটোক নষ্টহে কৰি আছে। কিন্তু ইয়াত এই সকলকে পূজ্য বুলি কৈছে যে যিসকলে নিজে নিজে হৰি কীৰ্তন কৰিছে, ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ যিসকলে শ্ৰৱণ কীৰ্তন কৰিছে, এই কলি যুগত নিজে ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিছে, আৰু মানে আনকো সেই হৰি কীৰ্তন কৰিবলৈ পৰামৰ্শ দিছে বা শুনাইছে, হৰি কীৰ্তনৰ মহিমা প্ৰকাশ কৰিছে, সেই সকলকে ইয়াত পূজ্য লোক বুলি কৈছে, ধন্য লোক বুলি কৈছে, সুহৃদ বুলি কৈছে। তিনিটা শব্দ প্ৰয়োগ কৰিছে, পূজ্য, ধন্য আৰু সুহৃদ। এই তিনিটা গুণ সেই সকল লোকৰ আগত বহুৱাইছে। এটা হল পূজ্য মানে পূজনীয়, সন্মানীয়, যাক আমি সন্মান কৰো, সেইকাৰণে পূজ্য বুলি কয়। পূজ্য, পূজনীয়। আৰু ধন্য মানে আমি যে কাৰোবাক ধন্যবাদ দিওঁ কিবা এটা দিয়াৰ পাছত, মানে কিবা এটা পোৱাৰ পাছত আমি তেওঁক ধন্যবাদ দিওঁ, ধন্যবাদ জনালো দেই আপুনি এইটো কাম কৰি দিলে, তেতিয়া সেইটো ধন্য। কাৰোবাৰ কাম এটাৰ প্ৰতিদান স্বৰূপে আমি ধন্যবাদটো দিওঁ। তাৰ পাছত আহিলে আপোনাৰ সুহৃদ। সুহৃদ মানে আপোন, অতি প্ৰিয়, হৃদয়ৰ বন্ধু, তাকে জানিব। সেইজন সুহৃদ যিজনে নিজেও এই কলি যুগত হৰি কীৰ্তন কৰিছে একান্ত মনে, আৰু আনকো হৰি কীৰ্তন কৰিবলৈ পৰামৰ্শ দিছে বা সুবিধা কৰি দিছে। সেইজন লোকেই আচলতে এই সংসাৰত বৰ্তমান সময়ত আটাইতকৈ পূজনীয় ব্যক্তি। সেইসকল লোকে তাৰা সবে মানে তেওঁলোকে একমাত্ৰ পূজনীয় লোক, পূজ্য লোক, সন্মানীয় ব্যক্তি, আৰু তেওঁলোকে ধন্যবাদৰ পাত্ৰ, মানে আমি ধন্যবাদ দিবলগীয়া লোক, আৰু তেওঁলোককে আমাৰ আটাইতকৈ সুহৃদ বুলি ভাবিব লাগে। আমি মানে যিজনে ধন টকা পইচা দিয়ে, অন্য কিবা কিবি সহায় কৰি থাকে, সেইবিলাকক আমি বেছি আপোন বুলি ভাবো। কিন্তু ইয়াত কৈছে নহয়, যদিয়ে তোমাক হৰি নামৰ জ্ঞান যিজনে দিছে, হৰি কথা তোমাক লগ পালেই অন্য কথা নাপাতি চিধাই কেনেকুৱা বা কৃষ্ণ কৃষ্ণ কৃষ্ণ। কালি আমাৰ এনেকে শাস্ত্ৰত ওলাইছিলে এই কথাটো, কিবা কোৱাচোন তোমাক। এইদৰে যদি আৰম্ভ কৰে বুজিব, তেতিয়াহলে তেওঁৰ সৎভাৱ এটা আছে, সদ উদ্দেশ্য এটা আছে। তেতিয়া মানে সেইটোত তাৰমানে তেওঁক আপুনি সেইজনকে সুহৃদ বুলি কৈছে, কাৰণ ঈশ্বৰৰ কথা মনত পেলাই দিয়াটো সুহৃদতা আহি কৰিব। আপুনি যিজনে প্ৰকৃততে ভগৱন্তৰ প্ৰতি মনত পেলাই দিয়ে। আগত আপুনি দেখিছে যে উদ্ধৱ, মৈত্ৰেয়, বিদুৰ যেতিয়া কোনোবাই সোধে
কিবা এটা সুধিলে তেওঁলোকে একো আনন্দত আপ্লুত হৈ পৰে যে মই মহা ভাগ্যৱান, মোক যে কথাকেইটা সুধিলা মই অতি আনন্দিত হৈছো, গতিকে মই তোমাক কওঁ, কাৰণ তোমাক কোৱাৰ লগে লগে মোৰো ইয়াৰ পৰা মহালাভ হব, মানে মোৰ মহালাভত মই ভগৱন্তত ভক্তি কৰা এটা সুবিধা পাম। গতিকে সেয়া হৈছে, গতিকে আমি সেইসকল লোকক ধন্যবাদ দিবই লাগিব, সেইসকলক আমি সেৱা জনাবই লাগিব, শ্ৰদ্ধা কৰিবই লাগিব, আৰু সেইসকলক আমাৰ অতি আপোন বুলি আমি ভাবিব লাগিব, যিসকলে আমাৰ হৰি গুণ নাম যশৰ কথা সময়ে সময়ে লগ পালে মনত পেলাই থাকে। তেতিয়া আমি সেই আমাৰো মানে অত ঈশ্বৰৰ প্ৰতি মনত পৰিব। সেইকাৰণে সেইসকলক ইয়াত প্ৰশংসা কৰি মহাপুৰুষ মাধৱদেৱে মানে সেই ভক্তিপ্ৰাণ লোকসকলক প্ৰশংসা জনাই এই ঘোষাপাতি তৈয়াৰ কৰিছে। কৃষ্ণ আই যাওকচোন। হয়, কৃষ্ণ কৃষ্ণ। হে ৰাম হৰি ক বান্ধৱ বলিয়া যিজনে কৰয় হৰি কীৰ্তন সমস্তে শাস্ত্ৰ তত্ত্ব জানিল জানা হেহি মহা জন। কৃষ্ণ। ইয়াত এইটো গুৰুত্বপূৰ্ণ কথা কৈছে যে যিজন লোকে, যিজন ভকতে হৰিক বান্ধৱ বুলি ভাবিছে, আমি সাধাৰণতে হৰিটোক বান্ধৱ বুলি নাভাবো, কাৰণ হৰিক নেদেখো নহয়, আমি আনবিলাককে বান্ধৱ বুলি ভাবো, যে তেওঁ আমাক ৰক্ষা কৰিব, তেওঁ আমাক সহায় কৰিব, তেওঁ এইটো আমাক দিব, ইত্যাদি ইত্যাদি আমাৰ ধাৰণাবোৰ আহি থাকে। বাস্তৱিকতে সেইজনে যে আপোনাক যদি কিবা এটা দিছে, কোনোবা এজনে যে আপোনাক যদি পৰামৰ্শ এটা দিলে, আপুনি জানিব যে ঈশ্বৰৰ কিবা এটা হৈছে। কাৰণ আপোনাৰ যেনিবা কিবা এটা অসুখ এটা হৈ আছে, ভকত এজন আহিলে বা মানুহ এজন আহিলে, আহি পেলাই কৈছে যে তুমি আমুক ডাক্তৰক দেখুৱাচোন, মই কৰিছিলো বেমাৰটো ভাল হ'ল। আপুনি কিন্তু যশস্যাটো দিব সেই মানুহজনকে, কাৰণ আপোনাৰ বেমাৰটো কালি সেই চিকিৎসা কৰি ভাল হলে যে সেই মানুহজনে কলে কাৰণে মই তেওঁৰ ওচৰলৈ গলো, অৰ্থাৎ তেওঁকহে আপুনি প্ৰশংসা কৰিব, কিন্তু বাস্তৱিকতে সেইটো নহয়। সেয়া হল ভগৱন্তৰহে ইচ্ছা। আপুনি ঈশ্বৰক চিন্তা কৰি আছে কাৰণে ভগৱন্তই আপোনাৰ ওচৰলৈ তেনেকুৱা ৰূপেৰে আহিছে। আমাৰ মানে এইটো চাৰি সিদ্ধই যেতিয়া ভগৱন্তক প্ৰাৰ্থনা জনাই কৈছে যে মানে তুমি পৰমাত্মা তত্ত্ব জানিলো সম্প্ৰতি, সত্য মূৰ্তি ধৰি সাধা ভকতৰ গতি, কিবা এটা ৰূপ ধৰি আহি তুমি আমাক সহায় কৰিবা। কাৰণ ভগৱন্ত পোনে পোনে আহি পেলাই আপোনাক দেখা দি পেলাই এইটো কাম কৰা বুলি নকয়। সেই যে মানুহজনে আপোনাক কলেহি, সেইজনে ঈশ্বৰৰ তেওঁ হৃদয়ত ক্ৰিয়া কৰিলে আপোনাক কথাটো কলে, আমি কিন্তু সেইটো অনুভৱ নকৰো। আমাৰ সেইখিনিতে প্ৰকাণ্ড ভুল। আমি ভাবো যে এইটো আমাক সেই মানুহজনে কৰিলে, নহয়, ঈশ্বৰহে তেওঁৰ হৃদয়ত তেওঁ সেইটো কোৱাইছে, হৃদয়ত ভগৱন্তই কোৱাইছে, কাৰণ সমস্ত ভগৱন্ত বিৰাজমান। সেইকাৰণে সেইটো মানে চাৰি সিদ্ধই বৰ তত্ত্বপূৰ্ণ কথা কৈছে, যদিও মানে সেই কীৰ্তনটোৰ মানে হেৰিয়াত গুৰুত্ব দিয়া বৰকে মানুহে নিদিলেও কিন্তু চাৰি সিদ্ধই যিখিনি কথা কৈছে তাত আটাইকেইটা আমি ধৰি লব ভালকৈ তাত্ত্বিক দিশত আমি যদি তাত ওপৰত চিন্তা চৰ্চা কৰো, তেতিয়াহ'লে তাতেই বহুত কথা আমাৰ সাধনাৰ পথবোৰ সোমাই আছে। তেওঁ মানে আগতে কৈ গল নহয় যে সমস্ত ভূতৰে তুমি যদি হৃদিগত, সমস্ত ভূতৰে যদি তুমি হৃদিগত, সমস্ত ভূতৰৰ হৃদয়তে তুমি আছা, এইটো সত্য চাৰি সিদ্ধই কৈছে। কিন্তু তথাপি কৰ্মীৰ মনে নুহিকে লেখত, তাৰমানে হৃদয়ত কৰ্মীসকলৰ মনতো হৃদয়ত ঈশ্বৰ আছে, কিন্তু তেওঁলোকৰ মনত সেইটো ব্যক্ত নহয়, কাৰণ তেওঁলোকৰ কৰ্মটোত গুৰুত্ব দিয়ে, হৃদয়ত থকা ঈশ্বৰৰ গুৰুত্ব নিদিয়ে। আৰু শেষত গৈ পেলাই সেয়া তুমি পৰমাত্মা তত্ত্ব জানিলো, মানে তুমি যে পৰমাত্মা তত্ত্ব জানিলো সম্প্ৰতি, তুমি সত্য মূৰ্তি ধৰি সাধা ভকতৰ গতি, কিবা এটা ৰূপেৰে আপোনাৰ ওচৰলৈ আহি আপোনাক সেই বিপদৰ পৰা উদ্ধাৰ কৰা এটা উপায় দিব। সেই দৃষ্টিভংগীটো আমি যদি লব পাৰো, তেতিয়াহলে ভগৱন্তে কিবা কৰিব, নকৰাকে নাথাকে। ইয়াত সেইটোকে কৈছে যে হৰিক বান্ধৱ বুলিয়া যিজনে কৰয় হৰি কীৰ্তন, হৰিক বান্ধৱ বুলি ভাবিছে। বান্ধৱ মানে কোন? একেবাৰে তেওঁৰ বন্ধু,
বন্ধু কাক বোলে? বিপদত নেৰে যিটো দুখত ক্ষময়, যে আমাৰ কিবা বিপদ বিঘিনি যেতিয়া হৈ যায় তেতিয়া আমাক বন্ধুৰূপী আহি ভগৱন্তই আমাক সহায় কৰে। আপোনাৰ কৃষ্ণ আৰু অৰ্জুনৰ মাজত 4টা সম্পৰ্ক হৈছিল। দুইজনৰ মাজত বন্ধুও আছিল, সহৃদতাও আছিল, মিত্ৰতাও আছিল, সখীও আছিল, 4টা সম্বন্ধ আছিল। সেইকাৰণে হোৱাৰ কাৰণে অৰ্জুন ইমান ভয়ংকৰ অহংকাৰ কৰাৰ পাছতো অৰ্জুনক ভগৱন্ত কৃষ্ণই এৰা নাই। নিজে অহংকাৰো কৰি দিছে যে তুমি কি মানে সেয়া বিপ্ৰপুত্ৰ নয়নৰ ক্ষেত্ৰত সেয়া তেওঁ অহংকাৰ কৰি কৈছে অৰ্জুনে যে মই কেশৱ নহয়, মই বলভদ্ৰ নহয়, খাম যাম মই নহয়, মোৰ নাম মানে সদ্যসাচী অৰ্জুন, মই তোমাৰ পুত্ৰ আনি দিম। কিন্তু ওচৰতে কৃষ্ণ বহি আছে, কৃষ্ণক কোষ এটা আছিল, কৈছে মই কেশৱ নহয়। এইদৰে তেওঁ অহংকাৰ কৰাৰ পাছত কিন্তু ভগৱন্তই তেওঁক বচাইছে। সেইকাৰণে তেওঁ বান্ধৱ, তেওঁক ভগৱানে বচাব মৰিবলৈ গৈছিল। কৃষ্ণক এবাৰো সোধা নাই যে মই কি কৰিম এতিয়া, মোক সোধা নাই। তেওঁ ভাবিছে মই প্ৰতিজ্ঞা পালন কৰিব লাগে, জুই জ্বলাই পেলাই মৰিব বুলি মানে প্ৰতিজ্ঞা কৰা আছে কাৰণে মৰিব লাগে। তেতিয়া ভগৱন্তই কলে যে আহা সুন্দৰ খিনি অকণমান লৈ গৈ পেলাই সেয়া পুতেককেইটা আনি দিলে তাইখিনি। তেওঁ কৃতকাৰ্য হল, গোটেই জগতত তেওঁৰ মানে হেৰিটো প্ৰচাৰ হৈ গল। এয়া হল তেওঁক বান্ধৱ বুলি থাকিলে, যদি এবাৰ বান্ধৱটো কৰি লব পাৰে তেতিয়াহলে ভগৱন্তই কিন্তু গালি দিলেও নাযায় আঁতৰি। কাৰণ তেওঁ যেতিয়া আপোনাৰ হৃদয়ত প্ৰৱেশ কৰিব ন, আপুনি তেওঁ আঁতৰাব নোৱাৰে। সেইকাৰণে হৰিক বান্ধৱ বুলিয়া যিজনে কৰে হৰি কীৰ্তন, সমস্ত শাস্ত্ৰৰ তত্ত্ব জানিল, জানা সেই মহাজন। তেওঁ শাস্ত্ৰ সমস্ত তত্ত্ব জানিলে, কাৰণ তেওঁ হৰিক বান্ধৱ কৰি ললে লাগিলনো কিটো আৰু। বোলে ভগৱন্তৰ যাৰ বান্ধৱ, ভগৱন্তৰ যাৰ প্ৰিয়তম, ভগৱন্তৰ যাৰ সুহৃদ, সেইজনহে কালে ভৰ কৰিবলৈ আছে। আপুনি জানে কাৰোবাৰ সেৱক হৈ থাকিলে কোনোবা আকৌ শিষ্য হলে আহি পেলাই ৰক্ষা কৰিবলৈ দৌৰি আহে। তাহানি বানক ৰক্ষা কৰিবলৈ শিৱ দৌৰি আহিছে, কাৰণ তেওঁ বান শিৱৰ ভক্তহে আছিল। তাতে ৰক্ষা কৰিবলৈ তেওঁ দৌৰি আহিছে। তেনে ক্ষেত্ৰত যিজনে আকৌ হৰিক বান্ধৱ বুলি মানি লৈছে, সুহৃদ বুলি মানি লৈছে, তেওঁকেই মানে সমস্ত বান্ধৱ সুহৃদ মিত্ৰ এইবিলাক যদি তেওঁ অৰ্পণ কৰি লৈ যদি যিজনে ভক্তি মাৰ্গত আগবাঢ়ি গৈছে, সেইজনৰ কাৰণে ভগৱন্তৰ সমস্ত ত্যাগ কৰিবলৈ, আৰু তেওঁ কৰিব নলগাটোকো কৰি দিব, যিটো কৰিব নালাগে তাকো তেওঁ কৰি দিব। কাৰণ ভগৱন্তৰ এটা নিয়ম এটা আছে কি, তেওঁ ভকতৰ কাৰণে মানে প্ৰাকৃতিক নিয়ম যিবোৰ আছে, বিধি বিধান পৰ্যন্ত তেওঁ লংঘন কৰি দিয়ে বুলি কৈছে। আমাৰ সাধাৰণতে মানুহে কয় যে তেওঁ এই বিধি মতে এইটো বিধিত আছে, তেওঁ মানে এই ভাগ্যত লিখনি আছে, এতেকে তেওঁ এইটো কেনেকে কৰিব, কেনেকে সম্ভৱ নহয়। কিন্তু ভগৱন্তই ইচ্ছা কৰিলে মানে বিধি নিয়মো তেওঁ সলাই দিব পাৰে। তাৰ প্ৰমাণ শিৱই নিজে সেয়া কৈছে, নমো নমো মাধৱ বিধিৰ বিধিদাতা, তুমি বিধিদাতা তুমিয়ে। গতিকে বিধিও তুমি লংঘন কৰিব পাৰা। এটা বিধি আইনবোৰ সলাই দিছিল কেন্দ্ৰৰ কাৰণে, আপোনালোকে দেখিছে আইনটোকে সলাই দিছিল। গতিকে ভকতক সহায় কৰিবৰ কাৰণে তেওঁ পূৰ্বত যদি কিবা তেওঁ ভাগ্যত লিখা আছিল, সেইদিনা মৰিব লাগে বা তেওঁ বিপৰ্য হব লাগে, কিবা এটা হব লাগে, সেইবোৰ কিন্তু ভকতে প্ৰতি কৃপা কৰি সেইটো খাটাং, কোনো সন্দেহ নাই। ভগৱন্তক প্ৰথমতে বান্ধৱ কৰি লওঁ। আমাৰ কথা যে আমি যিকোনো প্ৰকাৰ তেওঁক আমাৰ প্ৰিয়তম বান্ধৱ কৰি লওঁ, যাতে আমি মানে আকৌ মাজে মাজে অন্য ফালে গুচি নাযাওঁ, তাৰ প্ৰতি আমি সচেতন হব লাগিব। তেওঁক বান্ধৱ বুলি মানিলে আপুনি কাম কৰক, ডাক্তৰৰ ওচৰলৈ যাওক, অইন কাম কৰক, সেইবোৰতো আপত্তি নাই, সেইটো কৰ্তব্যবোধে চব কামেই কৰিব লাগিব। কিন্তু ঈশ্বৰক আপুনি প্ৰিয়তম বান্ধৱ হিচাপে হৃদয়ত লৈ আপুনি বাকীখিনি কাম কৰি থওক। বুলিয়া যিজনে কৰে হৰি কীৰ্তন তেওঁ কৰি থাকে, সেইজনে তেওঁ সমস্ত শাস্ত্ৰ তেওঁ তত্ত্ব জানিলে, আৰু তেওঁ জানিবলৈ একো বাকী নাই। কাৰণ শাস্ত্ৰৰ সিদ্ধান্তই সেইটো। যিমানবোৰ শাস্ত্ৰ আছে, এইবোৰ আমি এনেহে পঢ়ি আছো শাস্ত্ৰবোৰ যে আমাৰ মানুহে যে কয় কিমান বেদাংগ ইমান শাস্ত্ৰ আছে। এই শাস্ত্ৰবোৰ হেনো আমাৰ ভাৰতবৰ্ষত ইমানেই বেদাংগ আদি শাস্ত্ৰ আছে, কেইবাখনো ট্ৰেইনত কোপাকে জাপি বান্ধি লৈ থাকিলেও বোলে শেষ কৰিব নোৱাৰে, ইমানবোৰ শাস্ত্ৰ আছে। এইবোৰ একো কাম নাই। এই বিশাল শাস্ত্ৰবিলাকৰ মুঠতে একো কাম নাই। কাৰণ এই শাস্ত্ৰবিলাকৰ কৰি পেলাই যিটো পাব, গৈ পেলাই শেষত গৈ এটা শব্দ ওলাবগে যে ৰাম নাম ললে তৰিব পাৰে।
ৰাম নামৰ বাহিৰে গতি নাই। তাকে তুমি ইমানবোৰ শাস্ত্ৰবোৰ অধ্যয়ন কৰি সময় নষ্ট কৰিব লাগিছে কেলে? বিশাল শাস্ত্ৰ ভাণ্ডাৰ পঢ়ি সময় নষ্ট কৰি কি লাভ আছে? তুমি ৰাম নাম লবলৈ শিকা, তেতিয়াই তখন তুমি গতি পাব পাৰা। সেইকাৰণে এই সমস্ত শাস্ত্ৰ তেওঁ তত্ত্বটো জানিলে আৰু, কাৰণ হৰি বান্ধৱ মানি লৈ ভগৱন্তৰ নাম গুণ যদি সদায় শ্ৰৱণ কীৰ্তন কৰি থাকে, তেতিয়া তেওঁ সমস্ত শাস্ত্ৰ নপঢ়াকেই সমস্ত শাস্ত্ৰ তত্ত্ব তেওঁ জানিলে বুলি ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে। সেইজন মহাজন বুলি কৈছে। কৃষ্ণ আই যাওকচোন। হয়, কৃষ্ণ কৃষ্ণ। জেৰে হৰি পদে যিসকলে হৰিনাম মুখে লৈছে সেইজনৰ তেতিয়া হৰিৰ কৃপা লাভ হব, হৰিৰ প্ৰসাদ লাভ হব। হৰিৰ প্ৰসাদ পাৱয় সিজনে মায়াকো তৰয়ে সুখে। তেতিয়া সেইজনে হৰিৰ শৰণ লৈ, হৰিৰ নাম গুণ হৰিপদৰ শৰণ লৈ, হৰিৰ নাম মুখেৰে যিজনে লৈ থাকে যিকোনো সময়তে, তেওঁ হৰিৰ কৃপা লাভ কৰিব, হৰিৰ কৃপা পাব। আৰু হৰিৰ কৃপা লাভ কৰি তেওঁ কিটো হব, আনকি মায়াকো তেওঁ তৰিব পাৰিব বুলি কৈছে। মায়াকো তৰয়ে সুখে। এইটো বৰ জটিল, কাৰণ আপোনালোকে চাব ইমান মায়া তৰণটো ইমান সহজ কথাটো নহয়। কাৰণ মায়াটো ব্ৰহ্মা আদি কৰি যিবোৰ আমি পঢ়িছো, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ভূপতি তাই, ব্ৰহ্মা শিৱ যিমানবোৰ আছে এই সমস্ত মায়াত মজি আছে। মায়াত কোনো নাইকিয়া নাই। শেষত মাত্ৰ এজনক মায়া তোমাৰ আজিৰ পৰা মায়া তোমাৰ অধীন বুলি পেলাই ভগৱন্তই কৈছিল। সেয়া হৰমোহনৰ পাছত শিৱকহে কৈছিল যে আজিৰ পৰা তুমি মায়াক নিষ্ঠৰিলা। এই তাৰমানে সেইটো হল তেওঁ মায়াক নিষ্ঠৰিবৰ কাৰণে এইটো হৈ কামটো কৰিছিলে। সেইটো এটা মানে কামজয় কেলি নিচিনাই। কামজয় কেলি কৰি মদনক যেনেকে নিষেধ কৰিছিল ভগৱন্তই, এইটো এটা এওঁৰ মায়াজয় কেলি নিচিনাই। যিটো মোহিনী ৰূপ ভগৱন্তই ধাৰণ কৰিলে, সেইটো ধাৰণ কৰি যে শিৱই চাবলৈ বিচাৰিছিল, সেইটো ইচ্ছাও ভগৱন্তৰ সেইটোৱে। এওঁ যিটো অহংকাৰ ভাৱ আছিল, মানে তেওঁ মানে যিটো যোগ মাৰ্গত থাকি, জ্ঞানযোগীৰ মাজত থাকি তেওঁ যিটো যে মানে অসাধ্য সাধন কৰিম বুলি ভাবি থকা যিবিলাক ধাৰণা, সেই ধাৰণাখিনি নিষেধ কৰিবৰ কাৰণে ভগৱন্তই মোহিনী ৰূপ এটা ধাৰণ কৰি তেওঁক মানে সেই লঘু লাঘুটো খালে, আৰু লগে লগে শেষত গৈ পেলাই তেওঁক অনুশোচনাও হল। ভুল কৰিলো বুলি কলে, পাৰ্বতীকো দেখুৱালে, আৰু পাৰ্বতীৰ ওচৰতো তেওঁ আহি পেলাই মানে গোটেই কথাটো খোলাকে কৈ দিলে যে লুকাব নোৱাৰিলে। বহুতে আকৌ মানুহজনীৰ ওচৰত লুকাই থয় কথাবোৰ, মানে নিজৰ পজিশ্যনটো বা নিজৰ হেৰিটো বেয়া হৈ যায় বুলি। গতিকে পাৰ্বতীক তেওঁ কোৱা নাছিলে যে তেওঁতো মনে মনেহে ডাঙৰ মানুহ হৈ আছে। তেওঁ মানে আচলতে ভগৱন্তক প্ৰাৰ্থনা কৰি তেওঁৰ পৰাই কৃপা লাভ কৰিহে তেওঁ সমস্তৰ ভিতৰত ডাঙৰ দেৱতা হৈ আছে। এই কথাটো পাৰ্বতীক কোৱা নাই। কিন্তু এইবাৰ পাৰ্বতীয়ে গম পাই গল। আৰু পাৰ্বতীয়ে সুধিছিল যে তুমি মানে মনে মনে কাক মোক গাই থাকা, কাৰ নাম লৈ থাকা? বোলে এইটো এইটো কথা পৰম গুৰুত্ব কহিবাক নাহিকে যুগুত বুলি কৈ থৈ দিলে যে এইটো কব নোৱাৰে এতিয়া এইটো কথা। এনেকে কব নোৱাৰে বুলি কৈ শিৱই তেতিয়া মনে মনে থাকিল। কিন্তু এই কথাটো এই সময়ত আহি পেলাই পাৰ্বতীক লগত লৈ গৈছে কাৰণে গম পালে যে ঘটনাটো এইটোহে, এওঁ নামি লৈ থাকো মই, এইজনেই মোৰ উপাস্য দেৱতা, আজি যিজনে মোক এনেকুৱা কৰিলে। এনেকে আজিৰ পৰা তুমি এইবোৰ তোমাৰ আগৰ ঠাণ্ডা মাটি চব বাদ দি দিয়া, তুমি পূজা পাতল খাব বাদ দি দিয়া, এওঁৰ নাম লবলৈ লোৱা। এওঁৰ নাম ললেহে গতি হব, তাৰপৰা আমাৰ উপায় নাই। তেতিয়া তেওঁ মানে সেই যেতিয়া দুখ মনেৰে গৈ থাকোতে ভগৱান গৈ তেওঁৰ ওচৰত পাই তেওঁক কলে, আকৌ শৰীৰটো আগৰ নিচিনা কৰি দিলে, ধুনীয়া হৈ গল। হৈ গৈ পেলাই তেওঁ যেতিয়া প্ৰাৰ্থনা কৰিলে, কৰাৰ পাছত কলে যে তোমাৰ আজিৰ পৰা মায়া তোমাৰ অধীন হওক, অৰ্থাৎ তুমি মায়াক জয় কৰিবৰ কাৰণে মই এইটো কাম কৰালো। এতেকে সেয়া হল। তেওঁ মায়াক তেওঁ পৰাজয় হব আজিৰ পৰা। সেইদিনাখনৰ পৰা নাথাকে, তাৰ আগলৈকে কিন্তু তেওঁ অহংকাৰো আছিল, মায়াও আছিল, চব আছিল। তেতিয়াৰ পৰা তেওঁ সেইটো নিষেধ কৰালে। এতেকে আমাৰ মায়াক মানে আপুনি জয় কৰাটো, মায়াক তৰিব পৰাটো বৰ সহজ কথা নহয়। আমাক মহাপুৰুষে মায়াতৰণৰ উপায় দিছে, নিজাও নহয়, কিন্তু কষ্ট সাধক। মানে
কি কয় একান্ত শৰণ, মানে যিজনে ভগৱন্তৰ চৰণত একান্ত শৰণ লৈ ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ সাধু সংগ শ্ৰৱণ কীৰ্তন কৰে, তেওঁ হেনো মায়া সহজে তৰিব পাৰে। জাক ধৰি অগ্ৰসব সুখে তৰি যায়। এতেকে সংসাৰত মায়া তৰিব পৰা উপায়টো হৈছে সেইটোকে দিলেগে। এতেকে আমাৰ আগদিনাখন নাম লৈ আগদিনাখন শৰণ গ্ৰহণ কৰি তাৰ পিছদিনাখন ভজন লৈ 2 দিনমান নাম চাম গাই থাকি তাৰ পাছতে যদি মই মায়া তৰিলো বুলি ভাবে তেতিয়াহ'লে ভুল হ'ব, ইমান সহজ নহয়। তাৰ কাৰণে কিছুদিন সাধনা কৰিবই লাগিব, কষ্ট কৰিব। যেতিয়ালৈকে আপোনাৰ নিৰন্তৰ ভাৱে হৃদয়ত নাম বস্তু প্ৰকাশ হৈ নাহিব, মুখ মিলিলেই যদি নাম নাহে, তেতিয়াহ'লে আপুনি ভাবিব যে মায়াই নাই এৰা। এতেকে নাম আহিবগে লাগিব স্বভাৱগত ভাৱে। তাৰ প্ৰতি আমি প্ৰচেষ্টা কৰিবই লাগিব, কৰোতে 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 যেতিয়া নাম হৃদয়ত স্বভাৱ সিদ্ধ ভাৱে যেতিয়া প্ৰকাশ হবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি মায়া তৰণৰ কথাটো বাদেই, আপুনি সংসাৰখনকে তৰি যাব, কোনো কামেই নাথাকে আপোনাৰ, কোনো একো কৰিব নোৱাৰে, কাৰো তৰিব আপুনি, কাৰো মায়াবোৰ একোৱেই নাথাকে। সেইকাৰণে আমি নিৰন্তৰ ভাৱে এই মাধৱ পুৰুষৰ বাক্য অনুসৰণ কৰি আমি শৰণটো শুদ্ধ ভাৱে শৰণ লব লাগিব। খালি প্ৰথম কথা, আমি শৰণটোত যাতে খেলি মেলি নহয়, শৰণটো নীতিগত ভাৱে কোনোবা শৰণ সদস্য বা কোনোবা গোসাঁয়ে এটা শৰণ দিছে আৰু তাৰ পৰা আহিলো বোলে শৰণ ললানে বোলে ললো, আৰু শৰণ তেনেকে শৰণটো নহয়। শৰণৰ এটা অনুশীলন আছে, শৰণৰ নিয়ম ৰক্ষা আছে, সেইখিনি কৰিছে নে নাই, কৰিলে তেওঁ আকৌ তাৰ ঈশ্বৰৰ নামো লৈ থাকিব লাগিব, চৰ্ত আছে। এনেকে সেইবোৰ লওঁতে তেতিয়া হৰি কৃপা তেতিয়া লাভ হব, আৰু কৃপা লাভ হলে তেওঁ এদিন মায়াক তৰিব পাৰিব। সেইকাৰণে মায়াক তৰিব যে নোৱাৰে তেনে কথা কোৱা নাই, নিশ্চয় তৰিব পাৰিব, খালি সাধনা কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে সেইটো সম্ভৱ হৈ উঠিব। কৃষ্ণ আই যাওকচোন। হয়, কৃষ্ণ কৃষ্ণ। ধন্য কলি যুগ, ধন্য ৰাম নাম, ধন্য ধন্য নৰ কায়া, ভাগ্যহীন জানো জপি ৰাম নাম, তৰয় দুষ্টৰ মায়া। কৃষ্ণ। এয়া ধন্য দিছে আমাৰ প্ৰথমতে আমাৰ যিটো কালত আমি এতিয়া আছো, এইটো কলি যুগ বুলি কয়। সময়টো কলি যুগৰ লগত কৰিছে, সত্য এটা দাপৰ কলি। এতেকে কলি যুগটো হেনো কলিৰ গুণ গুণাবোৰ বৰ বেয়া, পাপী ভাৱৰ, মানুহক ভুল পথে পৰিচালনা কৰাটোৱে কলি যুগৰ কাম। তথাপিতো কলি যুগত এটা বিশেষ কাম আছে যে হৰি ভক্তি কৰা সকলক, ভগৱন্তৰ গুণ নাম জপ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰা সকলক কলিয়ে একো কৰিব নোৱাৰে, তেওঁলোকক সন্মানহে কৰে, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধাহে জনায়। সেইকাৰণে কলি যুগ যে হৰিনাম লোৱা সকলৰ যে কোনো বিপদ নাই, বাধা নাই, কলিয়ে কোনো অসুবিধা নকৰে, সেইকাৰণে কলি যুগটোক এক ধন্য দিছে। অন্য সময়ত হৰিনাম ললে হয়তো, অন্য যুগত হৰিনাম ললে হয়তো সিমান কাম নকৰিব, কিন্তু কলি যুগত হৰিনামে ইয়াত ভালকৈ কৰিব। কাৰণ ইয়াত এই দুষ্ট ভাৱ যিবিলাক আছে চাৰিওফালে, সেইবিলাক ভকতজনৰ ওচৰত কোনো চাপিব নোৱাৰে। তাতে ধন্য কলি যুগ, ধন্য ৰাম নাম, ধন্য ধন্য নৰ কায়া, ভাগ্যহীন জনো জপি ৰাম নাম, তৰয় দুষ্টৰ মায়া। গতিকে দুষ্কৰ যিটো মায়া, যিটো মানে তৰিবলৈ বৰ জটিল, যিটো সেইটো কাম সম্ভৱ হৈ উঠে এই যুগটোত, কলি যুগটোত। গতিকে সেইকাৰণে কলি যুগক ধন্য দিয়া হৈছে। আৰু ৰাম নামকো ধন্যবাদ, ধন্য দিছে যে ৰাম নাম ইমান সহজ বস্তু এটা গুৰুজনাই প্ৰচাৰ কৰিলে, হেন নামৰ নিষ্ঠাৰিলা জগতকে উদ্ধাৰিলা, গতিকে ইমান সহজতে সকলোৱে লব পৰা নাম বস্তু ব্যক্ত কৰিলে গুৰুজনে। গতিকে সেইকাৰণে নামকো ধন্য ইয়াত দিছে। আৰু লগে লগে আমাৰ নৰতনু যে আমি লাভ কৰিছো তাকো ধন্যবাদৰ পাত্ৰ, যিহেতু কাৰণ এই কলি যুগটোত আহি আমি নৰদেহা লাভ কৰাটো বৰ সৌভাগ্যৰ কথা। ভাগ্যদে পাৰি নাৱত দৃঢ় আতি বুলি কৈছে। কাৰণ
মানে মনুষ্যতকৈ হেনো শ্ৰেষ্ঠতম দেহ নাই। এনেই যদিও 14বিধ দেহ আছে, তাৰ ভিতৰত 8বিধ দ্ৰব্য দেহ বুলি কোৱা হয়, মানে জ্যোতিমান দেহ সেইবিলাক। হলেও সেইবিলাক দেহত গতি নাপায়, কিন্তু সেইবিলাক দেহত গতি নাপায়। মনুষ্য দেহ এবিধহে মাত্ৰ, এই মনুষ্য দেহতে গতি পায়। যে মনুষ্য, সেইকাৰণেই শাস্ত্ৰত কৈছে যে মনুষ্য হৈ 12 দেৱতাৰ অভিলাষ, ধৰ্ম অৰ্থ কাম মুখ্য সিজে অপ্ৰয়াস। এনেকা মানুহ নহলে মানে কোনোফালে দেৱতা বিলাকেও যদি কেনেবাকে স্বৰ্গত থাকি গতি পাম বুলি ভাবে, নোৱাৰে। স্বৰ্গত থাকিলেও ব্ৰহ্মলোকত থাকিও গতি পাব নোৱাৰে, শিৱলোকত থাকি শিৱই নোৱাৰে, মহলোকত থাকি ঋষিমুনিও নোৱাৰে, সিদ্ধলোকত থাকি সিদ্ধসকলেও নোৱাৰে। তেতিয়া সেইবোৰ লোকত তেওঁলোকে দেহ লাভ কৰি পাব, কাৰণ তেওঁলোকৰ সাধাৰণতে গতি পাব পৰা যিটো সামৰ্থ্য, অৰ্থাৎ তেওঁলোকৰ যিখিনি মানে আমাৰ যিটো পঞ্চকোষ, সেই পঞ্চকোষ তেওঁলোকৰ নায়েই, কোনো দ্ৰব্য দেহৰে মানে পঞ্চকোষ পুৰাকে নাই। সদায় তিনিটা কোষেই তেওঁলোক আছে। অকল মানুহৰে পঞ্চকোষী মানুহ। এনেকুৱা মানুহ পঞ্চকোষী কাৰণে মানুহে যি মন যায় তাকে কৰি থাকে, সেইটোৱেই ভুল হৈছে। মানুহক 505টা কোষৰ মানুহ গৰাকী হৈ মানুহে মানে যি মন যায় তাকে কৰি থকাটোৱে মানুহৰ, যদি সেইখিনি কাম নকৰে তেতিয়াহ'লে মানুহ দেৱতাতকৈ শ্ৰেষ্ঠ হৈ যাব, দেৱতাৰ ওপৰলৈ গুচি যাব। কাৰণ মানুহৰ গাত যিমান বিশাল মানে গুণ আছে, মানুহৰ দেহটোত যিমান আছে, ব্ৰহ্মাণ্ডৰ গুণ যিমান থাকিব লাগে হেনো মানুহৰ শৰীৰটোতে আছে। পৃথিৱীত মানে যিমান গুণ থাকিব লাগে মানুহৰ শৰীৰটোতে সমস্তখিনি আছে বুলি মোৰ শাস্ত্ৰত কৈছে। এনেকে সেইকাৰণেই আমাৰ বৰগীত বা অন্যান্যত কৈছে যে মনুষ্য হৈ 12 দেৱতাৰ অভিলাষ, আকৌ ব্ৰহ্মাৰ প্ৰাৰ্থনী এইটো নৰতনু পাইছে, দেৱৰো বাঞ্ছনী এইটো নৰতনু, ব্ৰহ্মাৰো বাঞ্ছনী এইটো নৰতনু। এনেকে সকলোৱে নৰদেহা লাভ কৰিবলৈ, ব্ৰহ্মাদি দেৱতা সকলেও নৰদেহা লাভ কৰিবলৈ বিচাৰে। নৰদেহা লাভ কৰি যাতে এই পৃথিৱীত ভগৱন্তক ভক্তি কৰিব পাৰে, মানে কৰিবলৈ সুবিধা পায়, তাৰ কাৰণে সকলোৱে ভগৱন্তক প্ৰাৰ্থনা কৰিছে। আৰু সেইটো কিছু তেনেকৈ আহি এতিয়া যে কিছু ভাল লোক আহে, সেই তেনেকৈ পূৰ্বত দেৱ দেৱতাসকলে বিচাৰ কাৰণে কিছু ভাল মানুহ আহি ইয়াত যে সাধু সন্ত হৈ যে ভগৱন্তৰ গুণ নাম লীলাজক সত্য প্ৰচাৰ প্ৰসাৰ যে আত্মনিয়োগ কৰে, তাৰ কাৰণ হল সেইবিলাক কোনোবা তেনেধৰণৰ দৈবিক গুণ সম্পন্ন লোকসকল মানুহ হৈছে, আহি পেলাই তেওঁলোকে সেই পূৰ্বতে ভগৱন্তক সেৱা জনাই ইয়াত আহি তেনেকৈ ধৰ্ম আদি প্ৰচাৰ কৰিছে। নিশ্চয় তেওঁলোকৰ সেইখিনি গুণ থাকিব লাগিব। এতিয়া আমাৰ ইয়াত হৈছে কি, মানুহ মানে আমি ভাবিছো মানুহতকে আমাৰ দেৱতাবিলাক আমাৰ শ্ৰেষ্ঠ, দেৱতাবিলাক বেছি ক্ষমতাশীল, কিন্তু কোনো দেৱতাই মানুহতকৈ শ্ৰেষ্ঠ নহয়। কাৰণ আগত যিমান বিলাক ঘটনা ঘটি গৈছে, সববোৰ দেৱ দেৱতা বিলাকে মানুহৰ ওপৰত আশ্ৰয় কৰি সব লীলাখনে চলি গৈ আছে। যিমান বিলাক দেৱতা বিলাকৰ সেনাপতিবোৰ চাওক, যিমান আছে সব সেনাপতিবোৰ মানুহক কৈ পেলাইহে দেৱতা বিলাকক ৰক্ষা কৰিব লাগে। আমি আকৌ দেৱতাক পূজা কৰো আমাক ৰক্ষা কৰিবলৈ, আকৌ দেৱতাই মানুহক পূজা কৰে যাতে আমাক আহি পেলাই তোমালোকে ৰক্ষা কৰা। মুচুকুন্দই গৈ পেলাই দেৱতাক ৰক্ষা কৰি আছিল, গৈ সেয়া খাটাংগই গৈ কৰি আছিলে, দশৰথে গৈ কৰিছিলে, মৎস্য, ইয়াৰ পৰা মানুহ গৈ তেওঁলোকক দেৱতাবিলাকক মানে তাত ৰক্ষা কৰিবগে লাগে। এনেকে আমি আকৌ সেই দেৱতাবিলাকক উপাসনা কৰো, আৰু সেই দেৱতাবিলাকে মানে আকৌ মানুহক কিনি তেওঁলোকে ৰক্ষা হোৱাৰ চেষ্টা কৰে। সেইকাৰণে আমাৰ মহাপুৰুষ শংকৰদেৱে এটা বাক্যকে লিখিছে যে দেৱক কৰিয়া দিব তিৰ সেৱা ভাল, সুখে থাকে ভৃত্য ৰাজা থাকা যতকাল। তাৰমানে এই দেৱতাবিলাকক বোলে সেৱা ভক্তি কৰাতকৈ মুটি চুটি সাজি পূজা পাতল কৰি সময় নষ্ট কৰাতকৈ, বস্তুবোৰ নষ্ট কৰাতকৈ বোলে এই কৰবাৰ দেশৰ ৰজা চজা মন্ত্ৰী বিধায়ক এইবোৰকে সেৱা সৎকাৰ কৰি থাকিবা, তেতিয়াহ'লে তেওঁ যিমান দিন মন্ত্ৰী বিধায়ক হৈ থাকে, ৰজা হৈ থাকে, সিমান দিন তুমি সুখেৰে খাই গৈ থাকিবলৈ পাবা। সেইকাৰণে দেৱক কৰিয়া নিপ তিৰ সেৱা ভাল, সুখে থাকে ভৃত্য ৰাজা থাকে যতকাল। তেওঁ যিমান দিন ৰজা হৈ থাকে সিমান দিন তুমি সুখে থাকিব পাৰিবা। কিন্তু দেৱতাক পূজা কৰি থাকিলে তুমি সেইটো নোপোৱা, কাৰণ তেওঁ যি সময়ত পূজা কৰিবা সেই সময়তো তোমাক সহায় কৰিব নোৱাৰে, কাৰণ সামৰ্থ্যই নাই তেওঁ দিবলৈ। সেইকাৰণে শংকৰদেৱৰ এই গধুৰ বাক্যবিলাক আমি মাজে মাজে অলপ জোকে চাব লাগে, যে দেৱ দেৱতাই মানুহক পাৰিব জানো? নোৱাৰে। দেৱ দেৱতাবিলাকে মানুহক একো ৰক্ষা কৰিব নোৱাৰে। গতিকে মানুহে দেৱতাক ৰক্ষা কৰি আছে, আগলৈও কৰি থাকিব। সেইকাৰণে নৰ কাইটো সমস্তৰে আদি নৰতনু বুলি এনেই শাস্ত্ৰত কোৱা নাই,
আৰু সেই নৰতনুটোক ধন্য ব্যাপ্তিছে আমি এনেকুৱা এটা নৰতনু পাই এনেকুৱা এটা যুগ পাই আৰু এনেকুৱা ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ আদি কৰিবলৈ সেইবোৰ পাই আমি যদি সেইখিনি নকওঁ তেতিয়াহ'লে আমি ভাগ্যহীন হৈ গলো আমি এতিয়া ভাগ্যহীন হৈ যাম ইমানকেইটা সুবিধা দিছে আমাৰ যুগটো পালোৱেই ঈশ্বৰৰ নামটো আমি সহজে ল'ব পৰা কৰি থৈছে নৰ দেহটোও পালো তাৰপৰা মই জানো তেতিয়াহ'লে ভাগ্যহীন হৈ পৰিলো তাৰমানে ভাগ্যহীনো জনো জপি ৰাম নাম তৰয় দুষ্টৰ মায়া ভাগ্য নাই যাৰ তেওঁ তৰিব পাৰে আমি যদি ঈশ্বৰৰ নাম নলওঁ তেতিয়াহ'লে আমি কিমান দুৰ্ভগীয়া আমি চাওকচোন বাৰু ইমান সুবিধা কৰি দিয়াৰ পাছতো আমি যদি ঈশ্বৰৰ নাম নলওঁ তেতিয়াহ'লে আমি কিমান দুৰ্ভগীয়া হ'ব ইয়াত কৈছে যে আনটোতো বাদেই যাৰ মুঠেই ভাগ্য নাই পূৰ্বত গতি পোৱাৰ ভাগ্য নাই তেওঁলোকৰ পূৰ্বৰ কোনো কৰ্মৰ সাধনা ফলো নাই তেওঁলোকেও এই এনেকুৱা ৰাম নাম লৈ জপি তেওঁৰ যিটো মায়া সেই মায়াক তেওঁলোকে তৰি যাব পাৰিব সংসাৰখন তৰি যাব পাৰিব এই ব্যৱস্থাটো ইয়াত ৰাম নামৰ মহিমাৰ যোগেদি প্ৰকাশ কৰিছে যাওকচোন আই কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ দুটুকা ঘোষা আছে গাই দিয়া পাৰো ভাগ্যৰ মহিমা কোনে কহি পাৱে পাৰ হৰি গুণ নাম কলিৰ ধৰ্ম সমস্তে শাস্ত্ৰৰ সাৰ কৃষ্ণ ৰাম হৰি কথাৰ নিৰ্মল অমৃত যিটো জনে প্ৰাণ কৰে সংসাৰ মধ্যত জনে মাত্ৰ সাফল জীৱন ধৰে কৃষ্ণ কৃষ্ণ মই অকণমান কৈ লৈছো আৰু তাৰপিছতে আপুনি দোহাৰি দিব বা কৃষ্ণ কৃষ্ণ কলিৰ লোকৰ ভাগ্যৰ মহিমা কোনে কহি পাৱে পাৰ হৰি গুণ নাম কলিৰ স্বধৰ্ম সমস্ত শাস্ত্ৰৰ সাৰ যে কলি যুগত লোকসকলৰ আমাৰ মনুষ্য লোকসকলৰ মানে অতি ভাগ্য সকলোৱে ভাগ্যৱান বুলি কৈছে ভাগ্যৰ মহিমা কলি যুগত আমাৰ নৰ সমাজৰ ভাগ্য খুব ভাল কোনোবা এজন মানুহৰ কথা কোৱা নাই কোনোবা এটা বিশেষ কোনোবা জাতৰ কথা কোৱা নাই সকলো লোকৰে কলি যুগত চবৰে ভাগ্য ভাল কেলে ভাগ্য ভাল মানে ইয়াৰ কাৰণটো হৈছে যে কলি যুগটোতো এনেই লাভদায়ক হলেই নৰতনুটোতো লাভদায়ক হলেই আৰু ঈশ্বৰৰ নামটো ললেই তেওঁলোকৰ কাৰ্যটো সিদ্ধি হৈ যাব কোনে কহি পাৱে পাৰ কৈ পেলাই কোনে শেষ কৰিব পাৰিব কলি যুগত ভাগ্যৰ মহিমা লোকৰ ভাগ্যৰ মহিমা কোনে কৈ শেষ কৰিব পাৰে কাৰণ হৰি গুণ নাম কলিৰ স্বধৰ্ম সমস্ত শাস্ত্ৰৰ সাৰ কিছুমান স্বধৰ্ম থাকে আমাৰ একোজন মানুহৰ একোটা একোটা স্বধৰ্ম থাকে স্বধৰ্মটো মানে স্বভাৱ সিদ্ধ ধৰ্মটোকে স্বধৰ্ম বুলি কয় গতিকে আমাৰ যিসকলে এই কলি যুগত স্বধৰ্মটো হল হৰি গুণৰ নাম কলি যুগৰ ধৰ্ম কলি যুগটোত তাৰমানে হৰি গুণৰ নাম শ্ৰৱণ কীৰ্তন নকৰিলে এইটো কলিৰ স্বধৰ্ম নহব বিৰোধাচৰণ হব অৰ্থাৎ কলিৰ লগত নিমিলিব মানে এইটো কলি যুগৰ ধৰ্মটোৱে হৈছে হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সেইকাৰণে এইটো স্বধৰ্ম বুলি কোৱা হৈছে স্ব মানে নিজা ধৰ্ম এইটো যুগৰ ধৰ্ম গতিকে কলিৰ যুগ ধৰ্ম বুলি কোৱা হৈছে হৰি গুণ নামক এই সমস্ত শাস্ত্ৰৰ এইটো এটা সাৰ বুলি কৈছে সমস্ত শাস্ত্ৰৰ এটা সাৰ যে কলি যুগৰ
স্বধৰ্ম হল হৰি গুণৰ নাম। গতিকে এই হৰি গুণৰ নাম লৈ আমাৰ লোকসকলৰ কি যে ভাগ্য, তেওঁলোকৰ যে কোনে কৈ অন্ত পাব। সেইকাৰণে হৰি গুণৰ নাম কলি যুগৰ সকলো লোকেই লোৱাৰ চেষ্টা কৰিব লাগে। সময় সুবিধা পালে ঈশ্বৰৰ নাম লব লাগে। তেতিয়া তেওঁ সাংসাৰিক দুখ দৈন্য বেদনা এইবিলাকতো নাথাকেই, আনকি তেওঁৰ মানসিক ব্যাধি এইবোৰো নাইকিয়া হৈ তেওঁৰ মন পবিত্ৰ হব, হৃদয় শুদ্ধ হব, ঈশ্বৰৰ হৃদয়ত প্ৰকাশ হব। আৰু তেতিয়া তেওঁৰ মনত দুখ বেদনা একো নাথাকিব। আগতে কোৱাৰ দৰে তেওঁ না কাললৈ ভয় কৰিব নে মায়ালৈ ভয় কৰিব। কাল মায়া এইবিলাকে তেওঁক সুকীয়া কৰিব নোৱাৰে। ইয়াৰ পাছতে কৈছে হৰি কথা ৰস নিৰ্মল অমৃত যিচু জনে পান কৰে, সংসাৰৰ মধ্যত শিশিজনে মাত্ৰ সাফল্য জনম ধৰে। এয়া এজন মানুহক ইয়াত যিজনে হৰি গুণ নাম কীৰ্তন কৰে তেওঁৰ জীৱনটো সফল হৈছে বুলি কলে, সাৰ্থক হৈছে বুলি কৈছে। যে হৰি কথা ৰস নিৰ্মলয় অমৃত যিজনে পান কৰে, হৰি কথা অমৃত ৰস যোজনা কৰিছে। যিজনে এইবিলাক হৰি কথা অমৃত পান কৰে বা পান কৰিবলৈ চেষ্টা কৰে বা আনৰ ওচৰতো প্ৰকাশ কৰে, সেই তেওঁৰ সংসাৰৰ মধ্যত বহু লোক আছে, সংসাৰত ধেৰ মানুহ আছে। কোনোবাই সফল বুলি ভাবিছে যে তেওঁ মানুহজন বোলে আমি কওঁ আৰু বোলে এই মানুহটো বোলে বৰ ভাল দেই, আমুকৰ বোলে 4টা লৈ ডাঙৰ ডাঙৰ অফিচাৰ হৈ গল, বৰ ডাঙৰ ডাঙৰ চাকৰি কৰে, তেওঁ বৰ জীৱন ধন্য দেই, তেওঁ ডাঙৰ ডাঙৰ চাকৰি কৰে, বোৱাৰীকেইজনীও চাকৰি কৰে, মানুহকেইটাও চাকৰি কৰে, একদম বিশাল ঘৰ কৰি গুৱাহাটী মথাটো কৰি আছে, চাৰিওফালে জয় জয় মই এটাকে আমি তেওঁ সফল বুলি ভাবিছো। কিন্তু ইয়াত শাস্ত্ৰত সেইটো কথা কোৱা নাই। ইয়াত কৈছে যে সংসাৰৰ মধ্যত শিশিজনে মাত্ৰ সাফল্য জীৱনত ধৰে, যিজনে হৰি কথা ৰসক নিৰ্মল অমৃত যিজনে পান কৰে, হৰি কথা অমৃত পান কৰে। এতিয়া আমি সাধাৰণতে সেইবোৰ কোনেনো গুৰুত্ব দিব পাৰি। আমি কোনোবা 4টা মানুহে গোট খাই পেলাই ঈশ্বৰৰ নাম প্ৰসংগ কৰি আছে, ঈশ্বৰৰ নাম লৈছে, কোনোবাই হয়তো গুৰুত্ব দিব নে? এইটো এনেই সময় নষ্ট কৰিছে, এইবিলাকৰ কাম নাই বন নাই। এইকেইটা গোট খাই পেলাই শাস্ত্ৰ কীৰ্তন দিয়ে, নামঘোষা দিয়ে, পাঠ কৰি আছে। তেওঁলোকে এইবোৰ সোৱাদ নাপায়। কেনেকেনো পাব সোৱাদ? সোৱাদটো সকলোৰে কাৰণে দিয়া নাই নহয়, চবৰ কাৰণে ভগৱন্তৰ আগতে যাৰ কৰ্মফল আছে, পূৰ্বৰ পুণ্য সঞ্চিত হৈ আছে, তেওঁলোকে হৰি কথা অমৃত প্ৰতিকাৰ দিব। সেইকাৰণে সেইসকলে নিদিয়ে। তেওঁলোকে সংসাৰৰ ভোগ বিলাস, ঘৰ দুৱাৰ, মাটি ভেটি, সা সম্পত্তি, পুত্ৰ দ্বাৰা ধন, এইবিলাকৰ বিশাল আকাৰ সা সম্পত্তি, কিমান ধন চন ঘটিব পাৰে, কিমান ডাঙৰ হব পাৰে, সেইবোৰ ৰহস্যতে নিজৰ জীৱনটোক আনন্দময় কৰি ৰাখিছে। কিন্তু সেইবিলাকে যে তেওঁ ব্যক্তিজনক যে গতি দিব নোৱাৰে বা শান্তি দিব নোৱাৰে, পৰম শান্তি যে লাভ কৰিব নোৱাৰে, সেই কথা কিন্তু তেওঁ সেইটো অনুভৱ নকৰে। কিন্তু প্ৰকৃত ভকতজনে, যিজনে ঈশ্বৰৰ ভক্তি কৰা ভকতজনে এইটো কথা জানে যে এইবোৰ চব মিছা, আনৰ যত সবে মিছা, ভক্তিৰ অভাৱে। যে ভক্তি নাথাকিলে এইবোৰ একোৱে কাম নিদিয়ে। এইবোৰ ধন সম্পদ কোনো বস্তু কিনি পৰি থাকিব, তাৰ সীমা নাই, এইবোৰ একো নহয়। কিন্তু ঈশ্বৰ ভক্তিটো লগত যাব, ঈশ্বৰৰ নামকণ লগত নিব পৰা সম্পদৰ ভিতৰত পৰকালৰ বিধ বুলি কৈছে, ঈশ্বৰৰ নামটোহে লগত যাব পাৰিব। এনেকে এই কলি যুগত নাম লোৱাৰ এটা পৰিৱেশ আছে। মানৱ দেহটোতো নামৰ পৰিৱেশ আছে। মানৱ দেহটো পাইছো, নাম লবলৈ সুবিধা, মুখ আছে, কাণ আছে, শব্দ উলিয়াব পাৰো, সেইটো সুবিধা পাইছোৱে। কাৰণ ইতৰ প্ৰাণী বিলাকে দেহটো নাই কাৰণে সিহঁতে ৰাম বুলিব নোৱাৰে, ভিতৰত যদিও কয়। কিন্তু আমাৰ সেই ব্যৱস্থাটো ভগৱন্তই দিছে, এনেকে আমি মুখেৰে ৰাম নাম লব পাৰিছো, দেহটো পাইছো। সেইদৰে এটা পৰিৱেশ পাইছো, কলি যুগ পাইছো, যে সেই কলি যুগত ঈশ্বৰৰ নাম লোৱা এটা পৰিৱেশ আছে। আৰু সেইকাৰণে সংসাৰৰ মধ্যত সেইজন লোকে সম্ফলজনক হৈছে বুলি ইয়াত মহাপুৰুষ মাধৱদেৱে কৈছে। আমাৰ মহাপুৰুষ মাধৱদেৱৰ মতে ঈশ্বৰ ভক্তি কৰি ভগৱন্তৰ গুণ নাম লীলাজক চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি আনন্দত মজি থকা জনেই এই সংসাৰত এটা সফল জীৱন তেওঁ ধাৰণ কৰিছে বুলি মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ যোগেদি আমাৰ ইয়াত ঘোষণাই কৰিছে। বাপ বান্ধৱ সমস্ত আমাৰ পাঠৰ আসনত থকা আমাৰ এগৰাকী চন্দ্ৰক আমি সেৱা জনাইছো। আপোনাসৱৰ নিৰ্দেশনা আশেষ দুয়োটাকে শিলগত কৰি আমি আপোনাসৱে দিয়া দায়িত্ব আমি পালন কৰা হৈছে। ইয়াকে কৰিবলৈ যাওঁতে আমাৰ যি আহিছে হৃদয়ত যেনেকে ভাৱে প্ৰকাশ পাইছে, ঠিক তেনেধৰণে আমি বাহিৰত প্ৰকাশ কৰি দুটা এটা আলোচনা আমি কৰিছো।
আমাৰ যোগ্যতা সিমান নাই, মাত্ৰ আমাৰ সীমিত জ্ঞানেৰে এই মহাপুৰুষ মাধৱদেৱৰ নামঘোষা এখনি অপূৰ্ব শাস্ত্ৰ, তত্বময় শাস্ত্ৰ। এইখনি শাস্ত্ৰৰ সাধাৰণতে ইয়াৰ মহিমা পাবলৈ বৰ টান। তাকে আকৌ দুটা এটা আমি এতিয়া ব্যাখ্যা কৰিছো, আৰু নামৰ তত্ত্ব মানে পাবলৈ আৰু টান। ইয়াকে কৰিবলৈ যাতে আমাৰ নিশ্চয় সহস্ৰখিনি অপৰাধ হৈছে, সেই সমস্ত অপৰাধখিনি আপোনালোকে মৰিখন নকৰিলে আমাৰ গত্যন্তৰ নাই। সেয়ে আপোনালোকৰ ভকত ভাগৱতৰ লক্ষ্য কৰি আমি মহাপুৰুষৰ ৰচিত ভাগী ঘোষাৰে আপোনালোকৰ ওচৰলৈ আমি সেৱা নিবেদন কৰিব বিচাৰিছে। কৃষ্ণ 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 কৃষ্ণ। ৰাম কোটি কোটি ঘোৰা অপৰাধনিতে কৰো আমি দুৰাশয়। হে হৰি মোক দাসহে নমানি ক্ষমিও কৃপাময়। ৰাম ক্ষমিও কৃপাময়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি ৰাম কৃষ্ণ। সেই কৃপালু বাপ বান্ধৱ আই মাতৃ সমস্ত আৰু আজি ব্যাখ্যা আগবঢ়োৱা প্ৰভুজনা আমি সমস্ত জনৰ প্ৰতি পুনৰ সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰি আজি পাঠভাগি ইমানতে সামৰণি কৰা হৈছে। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ কৃষ্ণ হৰি ৰাম। পাঠভাগি আগবঢ়াওতে আমাৰ কায় বাক্য মন শব্দ ব্ৰহ্ম সমস্ততে নিশ্চয় ভুল ত্ৰুটি ৰৈ গৈছে। সৰ্বদুখৰ মৰিখনৰ হেতু আমি মাধৱ মহাপুৰুষৰে ভাগি অমৃতময় বাণীয়ে আপোনাৰ খবৰ শ্ৰীচৰণত পুনৰ সেৱা নিবেদন। অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে। কৃষ্ণ